আজি মই মাছৰ পেটু বনাব লৈছোঁ অলপ বেলেগ ধৰণে। মাছৰ পেটু লৈ ল'লোঁ আৰু পিঠাগুড়ি ল'লোঁ, জলকীয়া গুড়ি আৰু অকণমান খাৰ। নিমখ দিব জোখমতে আৰু সানোতে বহুত টাইটকৈ নাসানিব, অকণমান ঢিলা কৰি সানিব এনেকৈ। আৰু কলপাত মই কাটি লৈছোঁ। কলপাতখিনি কাটি 2 ঘণ্টামান থৈ দিলে লাহি হৈ যায়, আৰু নহ'লে জুইত সেকি ল'ব পাৰে। এনেকৈ চেপেটা কৰি ধুনীয়াকৈ পাতল কৰি বান্ধি ল'ব। আৰু যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব, ভাল লাগিব। বেলেগ বেলেগ ধৰণে বনাব পাৰি। এইবিলাক আমাৰ মাহঁতে বনাইছিল, এতিয়া মই বনাব লৈছোঁ। এনেকৈ ভালকৈ বান্ধি ল'ব। এইবিলাক হৈছে আমাৰ আগৰ আইতা ককাহঁতে বনোৱা আইটেম বুলি ক'ব পাৰি। এতিয়া মই টাৱাত এনেকৈ 20-25 মিনিটৰ ভিতৰত হৈ গৈছে, সেকিব লাগিব। আৰু আগতেতো জুইৰ যেতিয়া আঙৰা হৈ যায় তাতে সোমোৱাই দিছিল, এইবিলাক দেখা পাইছোঁ এনেকৈ। এতিয়াতো সেইবোৰ সম্ভৱ নহয়ে। এতিয়া হৈ গৈছে ধুনীয়া, চফ্ট হৈ যায় আৰু খাবও বহুত টেষ্টি লাগে।